আপুনি জানেনে ৰাতিপুৱা খালী পেটত যকৃত পৰিষ্কাৰ কৰিবলৈ কাৰ ৰস উপকাৰী বুলি বিবেচিত হয়? পৰীক্ষাৰ সময়ত মানসিক চাপ কমোৱাত কোনটো পানীয় উপকাৰী? বৃক্কৰ পাথৰত কোনটো পানী উপকাৰী বুলি গণ্য কৰা হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যকৃতৰ স্বাস্থ্যৰ বাবে প্ৰদাহ হ্ৰাস কৰাত কোনটো মছলা সহায়ক বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক ইলাচি, খ জলকীয়া, গ হালধি, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হালধি। যকৃতৰ স্বাস্থ্যৰ বাবে প্ৰদাহ হ্ৰাস কৰাত হালধি মছলা সহায়ক বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৃক্ক সুস্থ কৰি ৰাখিবলৈ কি আটাইতকৈ গুৰুত্বপূৰ্ণ? অপশ্যনসমূহ হৈছে ক বেছিকৈ নিমখ খোৱা, খ পানী কমকৈ খাব লাগে, গ অধিক ৰাতিলৈ টোপনি নোযোৱা, ঘ পৰ্যাপ্ত পৰিমাণে পানী খোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পৰ্যাপ্ত পৰিমাণে পানী খোৱা। বৃক্ক সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চৰ্বিযুক্ত যকৃতত কোনটো সেউজীয়া পাতৰ শাক উপযোগী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক পালেং শাক, খ মেথি, গ ধনিয়া, ঘ পুদিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পালেং শাক। চৰ্বিযুক্ত যকৃতত পালেং শাক উপযোগী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মছলাক হাঁওফাঁওৰ বাবে প্ৰদাহ নিবাৰণকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ হালধি, গ চেনি, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হালধি। হালধিক হাঁওফাঁওৰ বাবে প্ৰদাহ নিবাৰণকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পোৰা মছলা চোবাই খালে পেটৰ গেছৰ বাবে উপকাৰী বুলি বিবেচিত হয়? অপশ্যনসমূহ হৈছে ক ধনিয়া, খ জিৰা, গ গোৱামৰি, ঘ ইলাচি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গোৱামৰি। গোৱামৰি পোৰা মছলা চোবাই খালে পেটৰ গেছৰ বাবে উপকাৰী বুলি বিবেচিত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে কোনটো ভিটামিনৰ প্ৰয়োজন? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন এ। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে ভিটামিন এৰ প্ৰয়োজন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰৰ বিষমুক্ত কৰিবলৈ ৰাতিপুৱা কোনটো পানী উপকাৰী বুলি বিবেচিত হয়? অপশ্যনসমূহ হৈছে ক নিমখীয়া পানী, খ ঠাণ্ডা পানী, গ চেনিৰ পানী, ঘ জিৰাৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জিৰাৰ পানী। শৰীৰৰ বিষমুক্ত কৰিবলৈ ৰাতিপুৱা জিৰাৰ পানী উপকাৰী বুলি বিবেচিত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাঁওফাঁও পৰিষ্কাৰ কৰাৰ বাবে কোনটো পানীয় উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক ভিনেগাৰ, খ মিঠা পানী, গ আদাৰ চাহ, ঘ ঠাণ্ডা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আদাৰ চাহ। হাঁওফাঁও পৰিষ্কাৰ কৰাৰ বাবে আদাৰ চাহ উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে ভাপ উশাহ লোৱাত কি উপকাৰ হয়? অপশ্যনসমূহ হৈছে ক ওজন বৃদ্ধি পায়, খ বায়ুপথ খোলা হয়, গ ভোক বৃদ্ধি পায়, ঘ টোপনি আহে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বায়ুপথ খোলা হয়। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে ভাপ উশাহ লোৱাত বায়ুপথ খোলা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানসিক দুৰ্বলতাৰ বাবে কোনটো আয়ুৰ্বেদিক টনিক বিখ্যাত? অপশ্যনসমূহ হৈছে ক চিয়াবনপ্ৰশ,
খ ত্রিফলা, গ অশ্বগন্ধা, ঘ গিলয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অশ্বগন্ধা। মানসিক দুৰ্বলতাৰ বাবে অশ্বগন্ধা আয়ুৰ্বেদিক টনিক বিখ্যাত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৃক্কৰ পাথৰত কোনটো পানী উপকাৰী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক নাৰিকল পানী, খ চোডা, গ শীতল পানী, ঘ নিমখীয়া পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাৰিকল পানী। বৃক্কৰ পাথৰত নাৰিকল পানী উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চকুৰ বিষ হ'লে কোনটো ঠাণ্ডা পানীৰে ধোৱাটো উপকাৰী বুলি বিবেচিত হয়? অপশ্যনসমূহ হৈছে ক নিমখীয়া পানী, খ ভিনেগাৰ, গ চাহৰ পানী, ঘ গোলাপৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গোলাপৰ পানী। চকুৰ বিষ হ'লে গোলাপৰ ঠাণ্ডা পানীৰে ধোৱাটো উপকাৰী বুলি বিবেচিত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্য খোৱাৰ পিছত কি চোবাই খালে হজম শক্তি ভাল হয়? অপশ্যনসমূহ হৈছে ক লং, খ গোৱামুৰি, গ নিমখ, ঘ ইলাচি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গোৱামুৰি। খাদ্য খোৱাৰ পিছত গোৱামুৰি চোবাই খালে হজম শক্তি ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰীক্ষাৰ সময়ত মানসিক চাপ কমোৱাত কোনটো পানীয় উপকাৰী? অপশ্যনসমূহ হৈছে ক চোডা, খ কফি, গ তুলসী চাহ, ঘ ঠাণ্ডা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তুলসী চাহ। পৰীক্ষাৰ সময়ত মানসিক চাপ কমোৱাত তুলসী চাহ উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত যকৃত পৰিষ্কাৰ কৰিবলৈ কাৰ ৰস উপকাৰী বুলি বিবেচিত হয়? অপশ্যনসমূহ হৈছে ক আমলখি, খ গাজৰ, গ আপেল, ঘ বিলাহী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আমলখি। ৰাতিপুৱা খালী পেটত যকৃত পৰিষ্কাৰ কৰিবলৈ আমলখিৰ ৰস উপকাৰী বুলি বিবেচিত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। যকৃতৰ দুৰ্বলতাত কোনবিধ বনৌষধি উপযোগী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক অশ্বগন্ধা, খ তুলসী, গ নিম, ঘ শগুনীতলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শগুনীতলা। যকৃতৰ দুৰ্বলতাত শগুনীতলা নামৰ বনৌষধি উপযোগী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। স্মৃতি শক্তি বৃদ্ধিৰ বাবে কোনটো বনৌষধি বিখ্যাত? অপশ্যনসমূহ হৈছে ক গিলয়, খ ব্ৰাহ্মী, গ নিম, ঘ তুলসী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ব্ৰাহ্মী। স্মৃতি শক্তি বৃদ্ধিৰ বাবে ব্ৰাহ্মী বনৌষধি বিখ্যাত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মুখৰ ট্ৰেইনিং কমোৱাৰ বাবে কোনটো ফল উপযোগী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক কল, খ আঙুৰ, গ টমাটৰ, ঘ আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ টমাটৰ। মুখৰ ট্ৰেইনিং কমোৱাৰ বাবে টমাটৰ ফল উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মিঠা পদাৰ্থই এচিডিটিৰ পৰা তৎক্ষণাত সকাহ দিয়ে? অপশ্যনসমূহ হৈছে ক চেনি, খ গুড়, গ কল, ঘ মিঠাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গুড়। গুড়ে এচিডিটিৰ পৰা তৎক্ষণাত সকাহ দিয়ে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে সপ্তাহত এবাৰ লঘু খাদ্য খোৱাটো কিয় ভাল? অপশ্যনসমূহ হৈছে ক পেট শিথিল কৰিবলৈ, খ ওজন বৃদ্ধি কৰিবলৈ, গ দুৰ্বলতাৰ বাবে, ঘ সোৱাদ সলনি কৰিবলৈ। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। উত্তৰটো জনা থাকিলে কমেণ্টত দিবলৈ যত্ন কৰিবা। আৰু ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে
তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।